এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছোঁ অতি সুখবৰ। এইবাৰ ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে বৃহৎ সুখবৰ আহিছে। চৰকাৰে দিছে অনুমোদন, চৰকাৰী অধিসূচনা জাৰি কৰা হৈছে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। মাতৃ পিতৃ বন্দনাৰ বাবে 6-8 নৱেম্বৰত বিশেষ ছুটি প্ৰদান কৰিছে। ছট পূজা দ্বিতীয় শনিবাৰ দেওবাৰ সহ 5 দিন বন্ধ পাব কৰ্মচাৰীসকলে। মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে 2 দিনৰ বিশেষ ছুটি অনুমোদন কৰা হৈছে। অহা 6 আৰু 8 নৱেম্বৰত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে এই বিশেষ ছুটি লাভ কৰিব। ৰাজ্যপালৰ অনুমোদন মৰ্মে মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনত বিশেষ ছুটি কৰ্মচাৰীসকললৈ মঞ্জুৰ কৰিছে। সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিবন্ননে এক নিৰ্দেশনাৰ জৰিয়তে এই কথা সদৰি কৰিছে আৰু নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি 7 নৱেম্বৰত ছট পূজা, 9 নৱেম্বৰত দ্বিতীয় শনিবাৰ আৰু 10 নৱেম্বৰ দেওবাৰৰ সৈতে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে 6 আৰু 8 নৱেম্বৰত বিশেষ ছুটি লাভ কৰিব। অৰ্থাৎ বিশেষ ছুটিসহ চৰকাৰী কৰ্মচাৰীসকলে 6ৰ পৰা 10 নৱেম্বৰলৈকে 5 দিন চৰকাৰী বন্ধ উপভোগ কৰিব পাৰিব। আৰু এনেধৰণৰ কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।